যদি আপোনালোকে ঢেৰ আম লগা আম গছ এজোপা ৰুব বিচাৰে তেতিয়া এই সিন্ধু আমজোপাই আপোনালোকক আচৰিত কৰি দিব কিন্তু সোৱাদৰ ক্ষেত্ৰত এই সিন্ধু আমজোপাই আন আমবিলাকক পাছ পেলাব পাৰিব নে নোৱাৰে বা আৰু লগতে ইয়াৰ গছজোপাৰ গ্ৰোথটো কেনেকুৱা এই সকলোখিনি আপোনালোকক মই এই ভিডিঅ'টোত ক'ম গতিকে ভিডিঅ'টো চাই থাকিব এইজোপা মোৰ সিন্ধু আম মই এই আমজোপা ৰোৱা 3 বছৰে হ'ল ফল লগা এতিয়া মাত্ৰ 2 বছৰ হৈছে আৰু গছজোপা চাই ইয়াতো বহুত ফল লাগে বেছিকৈ ফল লগা কাৰণে ইয়াত মই এনেকৈ বাঁহ দি বান্ধি ৰাখিছোঁ নহলে ডালবোৰে ভাগি গৈছিলে এই সবফালে বান্ধি ৰাখিবলগীয়া হৈছে এডাল এনেকৈ বাঁহ দি দিছোঁ এই বাঁহত এইবোৰ এনেকৈ বান্ধি ৰাখিছোঁ আৰু তলৰ এই ডালবিলাকত এনেকৈ এইবোৰ চুতলি ৰছী দি বান্ধি ৰাখিছোঁ সবফালে এনেকৈ বান্ধি ৰাখিবলগীয়া হৈছে প্ৰত্যেকটো ডালেই বান্ধি ৰাখিবলগীয়া হৈছে ইমানকৈ মানে ফল লাগে এতিয়াতো আম আপোনালোকে বহুত কমেই দেখিছে যেতিয়া ফুল লাগি আছিলে মানে যেতিয়া পকিবলৈ আৰম্ভ কৰিছিলে তেতিয়া গছজোপা মানে একেবাৰে নধৰা হৈ আছিলে এতিয়াও ইয়াত যথেষ্ট আছে কিন্তু যি সময়ত মানে পকিবলৈ আৰম্ভ কৰিছিলে তেতিয়া গছজোপা নধৰা হৈ গৈছিলে সিন্ধু আমজোপা মানে মোৰ ঘৰত থকা বাকি সকলো আমবোৰতকৈ প্ৰডাকশ্যনৰ ক্ষেত্ৰত সবতকৈ 1 নম্বৰত হাইয়েষ্ট প্ৰডাকশ্যন ইয়াৰ সমান প্ৰডাকশ্যন আৰু এজোপা আমো দিব পৰা নাই আৰু যদি সিন্ধু আমৰ সোৱাদৰ কথা কওঁ তেতিয়া ইয়াক একেবাৰে বেষ্ট বুলি ক'ব নোৱাৰি মানে 5 ষ্টাৰৰ ভিতৰত মই 3 ষ্টাৰহে দিম ইয়াৰ সোৱাদটো প্ৰায় লোকেল আমৰ নিচিনাই এনেকুৱা নহয় যে ই মিঠা নহয় যথেষ্ট মিঠা কিন্তু মিঠাৰ লগতে যিটো গোন্ধ থাকে বিলাতী আমৰ সেই গোন্ধটোৰ ক্ষেত্ৰত মানে ইয়াৰ চেণ্টটো প্ৰায় আমাৰ সচৰাচৰ থকা বাৰীত থকা লোকেল আমৰ নিচিনাই অলপ চেণ্টটো গতিকে মিঠাটো আছে কিন্তু এই চেণ্টৰ ফালৰ পৰা চাবলৈ গ'লে ইয়াক এনেকুৱা লাগে যেন যদি কোনো নকয় আপুনি গমেই নাপাব যে লোকেল আমে খাইছোঁ নে চালানী আমে খাইছোঁ গতিকে টেষ্টৰ ফালৰ পৰা মই ইয়াক ইমান নম্বৰ দিব নোৱাৰিম 5ৰ ভিতৰত 3 দিম আৰু যদি মই গছজোপাৰ কথা কওঁ গছজোপা কিমান বাঢ়ে কি কথা তেতিয়াহ'লে গছজোপা মিডিয়াম গ্ৰোথ হয় আৰু যদি এই আমজোপাৰ মেচিউৰিটিৰ কথা কওঁ তাৰমানে খাব পৰা কেতিয়া হয় তেতিয়া আন বিলাতী আমৰ তুলনাত ই অলপ সোনকালে হয় ই জুন মাহৰ মাজভাগৰ পৰা পকিবলৈ আৰম্ভ কৰি দিয়ে আৰু প্ৰায় জুলাই মাহৰ মাজভাগ বা অলপ লাষ্টৰ ফাললৈ শেষেই হৈ যায় পকি প্ৰায় লোকেল আমৰ লগত সম্পৰ্ক আছে বুলি ক'ব পাৰি পকা ক্ষেত্ৰতো আৰু ই গছতে পকে আৰু গছতে পকি সব তলত সৰি থাকে ৰাতিপুৱা সময়ত মই আহোঁ এই তলৰ পৰা সব বুটলোঁ আৰু এবাৰ আবেলি আহোঁ আবেলিও সেই তলৰ পৰা সব বুটলিবলগীয়া হয় এই আমজোপা গাপ দিবলগীয়া নহয় মানে গাপ দি নপকালেও হয় গছতে পকি যাব গাপ দিবও পাৰি কিন্তু গছতে পকিবই আৰু এতিয়া যদি ওভাৰঅল ৰিভিউটো দিবলৈ যাওঁ সিন্ধু আমক মই প্ৰডাকশ্যনৰ ক্ষেত্ৰত 5 ষ্টাৰ দিম কাৰণ ই যথেষ্ট লাগে গছৰ আয়ুসটো চাই যথেষ্ট লাগে প্ৰথম বছৰৰ পৰাই লাগিবলৈ আৰম্ভ কৰি দিব আৰু সৰহকৈ লাগিব আৰু টেষ্টৰ ৰিভিউটো দিলোৱে টেষ্টত মই ইয়াক ইমান নম্বৰ নিদিওঁ 3 ষ্টাৰ দিম কিন্তু তথাপিতো খাবলৈ ইমান বেয়া নহয় মোটামুটি মাজভাগতে আছে আৰু বাকি আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰত সিন্ধু আম যদি আছে বা আপোনালোকে সিন্ধু আম খাই পাইছে তেতিয়া কেনেকুৱা পালে সেই কথাটো আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু যদি গছজোপাৰ বৃদ্ধিৰ ওপৰত নম্বৰ দিব লাগে তেতিয়া ইয়াকো মই 4 নম্বৰ মান দিব পাৰি 5ৰ ভিতৰত 4 দিব পাৰি কাৰণ ই না বেছি বাঢ়ে না কম বাঢ়ে মাজভাগতে থাকে গতিকে গ্ৰোথত ইমান বেয়া বুলি ক'ব নোৱাৰি তথাপিতো মই ভাবোঁ যদি আপোনালোকৰ ঘৰত জাগা কম আছে তেতিয়া এইজোপা ৰোৱাটো ইমান সুবিধাজনক নহ'ব আৰু যদি আপোনালোকৰ ঘৰত জাগা একেবাৰে কম আৰু বহুত বছৰলৈকে আপোনালোকৰ মানে গছজোপা আপুনি সৰু হৈ থকাটোৱে বিচাৰে আৰু লগতে ফলো দি থকাটো বিচাৰে আৰু ফলটোও সোৱাদ হ'ব লাগে তেতিয়া তেনেকুৱা গছো আমাৰ ঘৰত আছে আৰু সেই আমজোপা হৈ গ'ল সুবৰ্ণৰেখা এই সুবৰ্ণৰেখা আম গছজোপা একদম ধুনীয়া চেপত থাকে বহুত বছৰলৈকে আৰু ফলো ইয়াৰ টেষ্টি আৰু জোখ পৰিমাণৰ ফল দিয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ ঘৰত থকা সুবৰ্ণৰেখা আমজোপাৰ ওপৰত ৰিভিউ দিম গতিকে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে তেতিয়া মোক কমেণ্ট কৰি সুধিব মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানতে সামৰোঁ ধন্যবাদ